ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জেনেৰেল মেথছৰ কুৱেশ্যন নম্বৰ 4 টো হৈছে 4b ৰ কুৱেশ্যন নম্বৰ 4 সো এইটো আমাক দিয়া আছে কি দিয়া আছে যে ছবিটো আঁকি লৈছো ঠিক আছে এইটো আমাৰ ছবিটো দিয়া আছে সো এইটো দিয়া আছে o এইটো দিয়া আছে a b c d এইটো কোণ দিয়া আছে 50 ডিগ্ৰী আৰু এইটো কোণ দিয়া আছে আমাৰ 110 ডিগ্ৰী ঠিক আছে আমাক কোণটো উলিয়াব লাগে এইটো কোণ উলিয়াব লাগে সো তোমালোকে দিয়া থকাখিনি লিখি লোৱা যে দিয়া আছে a b c d চতুৰ্ভুজৰ কি দিয়া আছে যে কোণ b = 50 ডিগ্ৰী তাৰপিছত দিয়া আছে কোণ c = 110 ডিগ্ৰী আৰু কি দিয়া আছে কোণ a আৰু কোণ d ৰ সমদ্বিখণ্ডক o বিন্দুত মিলিত হৈছে তাৰ মানে সমদ্বিখণ্ডক দুটাৰ নাম কি a আৰু d ঠিক আছে সমদ্বিখণ্ডক কি হ'ব ক্ৰমে a আৰু d এইখিনি তোমালোকে ধৰিব পাৰিছা নিশ্চয় এতিয়া আমি কি কৰিম চাবা যেহেতু আমি কোণ a ৰ সমদ্বিখণ্ডক পালো তাৰ মানে এইটো কোণ আৰু এইটো কোণ নিশ্চয় সমান হ'ব তাৰ মানে আমি কি লিখিব পাৰো ধৰি ললো এইটো x আৰু এইটো y ঠিক আছে তেতিয়া এইটো x হ'ব আৰু এইটো y হ'ব তাৰ মানে আমি কি লিখিব পাৰো কোণ a = লিখিব পাৰো x + x বা তোমালোকে এনেকৈ লিখিব পাৰা চাবা x + x যদি তোমালোকে বুজি পোৱা নাই তোমালোকে লিখিব পাৰা যে কোণ এইটো যে কোণ OAD সমান কোণ = আমি কি লিখিব পাৰো কোণ OAD প্লাস কোণ OAB ঠিক আছে আমি এটো লিখিব পাৰো কিন্তু এই দুটা আমাৰ কি হ'ব সমান হ'ব এক সমদ্বিখণ্ডিত কৰিছে কি হে AY সো এই কাৰণে এইটো কোণ আৰু এইটো কোণ সমান হ'ব তাৰ মানে আমি কি লিখিব পাৰো OAD সমান কোণ OAB সো কোণ D টো আমি লিখিব পাৰো কোণ ODA প্লাস কোণ ODC আৰু এই ইয়াতো আমি ক'ব পাৰো কোণ ODA = কোণ ODC ঠিক আছে ইয়াৰ পৰা আমি এইখিনি ক'ব পাৰো এতিয়া আমি চাও যে আমি জানো চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল কিমান 360 ডিগ্ৰী সো আমি ইয়াৰ পৰা কি লিখিব পাৰো যে আমি জানো যে তোমালোকে লিখি লবা যে আমি জানো যে চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল 360 ডিগ্ৰী সো এতিয়া চাৰিওটা কোণ যোগ কৰা কি হ'ব কোণ A প্লাস কোণ B প্লাস কোণ C প্লাস কোণ D = 360 ডিগ্ৰী এতিয়া আমি কোণ A মানে আমি কি পাইছো চাবা কোণ A মানে আমি কি পাইছো সো কোণ A পাইছো আমি এটো কোণ OAD প্লাস কোণ OAB সো আমি এখানে লিখলাম কোণ OAD কোণ OAD প্লাস কোণ OAB এটো পাইছো আমি কোণ A মানে ঠিক আছে তাৰপিছত লিখা কোণ B প্লাস কোণ C প্লাস কোণ D মানে আমি পাইছিলো কি তোমালোকে চাই লোৱা কোণ D মানে পাইছিলো কোণ ODA প্লাস কোণ ODC সো আমি এখানে লিখিম কোণ ODA প্লাস কোণ ODC এখানে মানে কি কোণ D 360 ডিগ্ৰী ঠিক আছে এখানে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া আমি অন্য এখন পেজ লৈ লওঁ ছবিটো ইয়াতে আঁকিলো অলপমান সো এতিয়া আমি কি পালো যে চাবা ইয়াতে কি পালো
যে এইখিনি পালোঁ আমি OAD প্লাছ OAB কোণ এ মানে আমি পালোঁ সেইটো এতিয়া আমি কি লিখিব পাৰোঁ ইয়াৰ পৰা তোমালোকে চাবা চ' কোণ এ মানে আমি পাইছিলোঁ কোণ OAD প্লাছ কোণ OAB প্লাছ কোণ B প্লাছ কোণ C প্লাছ আমি কি পাইছিলোঁ কোণ ODA প্লাছ কোণ ODC ইকুৱেল টু 360 ডিগ্ৰী আমি পাইছিলোঁ ঠিক আছে এইটো মানে আছিল আমাৰ কোণ D আৰু এইটো মানে আছিলে কোণ A ঠিক আছে এতিয়া আমি আৰু এটা কণ্ডিশ্যন পাইছিলোঁ যে এই দুয়োটা ইকুৱেল বুলি পাইছিলোঁ কিয় কাৰণ এই কোণ এক সমদ্বিখণ্ডিত কৰিছে তাৰমানে এইটো কোণ সমান হ'ব আৰু ডিৰ ক্ষেত্ৰত এইটো কোণ সমান হ'ব তাৰমানে আমি ইয়াতে কি লিখিব পাৰোঁ টুৱাইচ অফ কোণ OAD প্লাছ কোণ B প্লাছ কোণ C ইকুৱেল প্লাছ আমি কি লিখিব পাৰোঁ এইটো কোণৰ পৰা লিখিব টুৱাইচ অফ কোণ ODA ঠিক আছে ইকুৱেল টু আমি কি লিখিব পাৰোঁ 360 ডিগ্ৰী এতিয়া চাবা যে কোণ B আৰু কোণ C ৰ মান দিয়া আছে ঠিক আছে 2 কোণ OAD প্লাছ 2 কোণ ODA আৰু কোণ B আৰু কোণ C ৰ মান দিয়া আছে আমাৰ কোণ B সমান 50 ডিগ্ৰী আৰু কোণ C সমান দিয়া আছে 110 ডিগ্ৰী সমান 360 ডিগ্ৰী চ' ইমান দীঘল নহয় তোমালোকক বুজোৱাৰ কাৰণে ইমান দীঘল কৰি দিছোঁ চ' এতিয়া চাবা ইয়াৰ পৰা আমি কি দুইটো কমন ল'ব পাৰোঁ দুইটো কমন ল'লে হ'ব OAD প্লাছ কোণ ODA আৰু এই দুটা যোগ কৰিলে হ'ব 160 এইফালে গ'লে হ'ব কি 360 মাইনাছ 160 ঠিক আছে এইখিনি আমি সৰল কৰিলে কিমান হ'ব এইটো হ'ব আমাৰ 200 ঠিক আছে ইয়াৰ পৰা এটা আমি কি লিখিব পাৰোঁ 2 কোণ OAD প্লাছ কোণ ODA ইকুৱেল টু 200 এতেকে কোণ OAD প্লাছ কোণ ODA ইকুৱেল টু আমি কি পাম 200 হৰণ কৰিলে কিমান পাম 100 ঠিক আছে এইটো আমাৰ একেলগে হৈ গ'ল এতিয়া আমি ইয়াৰ অন্তিম পৰ্যায়লৈ যাওঁ ঠিক আছে ইয়াৰ অন্তিম পৰ্যায় আমি কি ল'ম যে তোমালোকে ধৰি লোৱা যে দিয়া আছে যিহেতু এইটো কোণ উলিয়াব লাগে আমি চ' এইটো কোণ যিহেতু উলিয়াব লাগে তোমালোকে এইটো ত্ৰিভুজ ধৰি লোৱা কোণ A আৰু ত্ৰিভুজ AOD ঠিক আছে AOD ৰ পৰা কি পাবা ধৰি লোৱা তোমালোকে ধৰি লোৱা যে ত্ৰিভুজ OAD ৰ পৰা কি পাবা তোমালোকে এইটো আছিল নহয় চ' OAD ৰ পৰা কি পাবা কোণ AOD প্লাছ কোণ OAD প্লাছ কোণ ODA ইকুৱেল টু 180 ডিগ্ৰী পাবা কাৰণ ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী ঠিক আছে এতিয়া কোণ AOD প্লাছ এইখিনি মানে আমি কি জানো যে এইখিনি মানে আমি জানো কিমান ডিগ্ৰী 100 ডিগ্ৰী চ' তোমালোকে লিখিবা 100 ডিগ্ৰী ঠিক আছে আমি পাইও থৈ দিছোঁ এইটো ঠিক আছে এতিয়া কি হ'ব 180 ডিগ্ৰী therefore কোণ AOD ইকুৱেল টু কি হ'ব আমাৰ 180 ডিগ্ৰী মাইনাছ 100 ঠিক আছে এতিয়া কি হ'ব কোণ AOD ৰ মান পালা তোমালোকে 80 ডিগ্ৰী ঠিক আছে তোমালোকে ইয়াতে x ধৰিও কৰিব পাৰিবা y ধৰি কৰিব পাৰিবা চ' তেতিয়া আমাৰ একেবাৰে মানে ছুটি হ'ব চ' এতিয়া মই কোণ ধৰিছোঁ এইকাৰণে দীঘল হৈছে ঠিক আছে নিশ্চয় তোমালোকে এইটো ধৰিব পাৰিছা এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 5 চ' কুৱেশ্যন নম্বৰ 5 তোমাৰ দিয়া আছে এটা ট্ৰেপিজিয়াম দিয়া আছে এটা ট্ৰেপিজিয়াম দিয়া আছে চ' ইয়াৰে আমাৰ কোণ দিয়া আছে চ' L
এম পি কিউ আৰু এইটো দিয়া আছে 145 ডিগ্ৰী, এইটো দিয়া আছে আমাৰ 60 ডিগ্ৰী। ঠিক আছে, এইটো আমি সলভ কৰিব লাগে, কোণ এম আৰু কোণ পিৰ মান উলিয়াব লাগে, কিউৰ মান। ঠিক আছে, এতিয়া তোমালোকে জানা দিয়া আছে এল এম পি কিউ এটা ট্ৰেপিজিয়াম, আৰু কি দিয়া আছে এল এম সমান্তৰাল এম পি। ঠিক আছে, আৰু দিয়া আছে কোণ এল ইকুৱেল টু, আৰু দিয়া আছে কোণ এল ইকুৱেল টু 145 ডিগ্ৰী এণ্ড কোণ পি ইকুৱেল টু দিয়া আছে 60 ডিগ্ৰী। নিশ্চয় তোমালোকে সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত যে কোণ সৃষ্টি হয় সেইখিনি জানা যে কি কি কোণ আছে সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত। যদি নাজানা তোমালোকে মোক কমেণ্ট কৰি জনাবা, ইয়াৰ ওপৰত তোমালোকক মই বুজাই দিম। এতিয়া কথাটো হ'ল যে যিহেতু আমাক দিয়া আছে এল এম সমান্তৰাল এম পি, তাৰমানে আমি কি লিখিব পাৰোঁ যে সমান্তৰাল ৰেখাৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফলৰ 180 ডিগ্ৰী। চ' আমি এতিয়া লিখিব পাৰোঁ অন্তঃকোণ। চ' এল এম আৰু এম পি যদি আমি সমান্তৰাল ৰেখা বুলি ধৰোঁ আৰু এল এম যদি ছেদক বুলি ধৰিলোঁ, ধৰা এল এম সমান্তৰাল এম পি আৰু যদি এল এম ছেদক বুলি ধৰি লওঁ, তেতিয়া আমি জানো যে ছেদকৰ একেফালে অন্তঃকোণ দুটাৰ যোগফল 180 ডিগ্ৰী। তাৰমানে আমি লিখিব পাৰোঁ কোণ এল প্লাছ কোণ এম ইকুৱেল টু 180 ডিগ্ৰী। চ' আমাক দিয়া আছে কোণ এল দিয়া আছে 145 ডিগ্ৰী প্লাছ কোণ এম ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া চাবা যে কোণ এম ইকুৱেল টু আমি পাই গ'লোঁ 180 মাইনাছ 145 ডিগ্ৰী, তাৰমানে হ'ব 35 ডিগ্ৰী। এতিয়া আমাক লাগে কোণ কিউ। চ' কোণৰ কিউৰ ক্ষেত্ৰতো একে নিয়ম খটোৱা তোমালোকে। এতিয়া আমি কোণ কিউ কৰিম। চাবা যে কোণ কিউৰ ক্ষেত্ৰত কি হ'ব, এল এম সমান্তৰাল এল এম নহয় এল কিউ সমান্তৰাল এম পি আৰু কি হ'ব কিউ পি ছেদক হ'ব। ঠিক আছে, কিউ পি ছেদক হ'ব। এতিয়া কিউ পি ছেদক হ'লে কি হ'ব, ইয়াৰ একেবাৰে অন্তঃকোণ দুটা এইটো কোণ পি প্লাছ কোণ কিউ সমান কিমান হ'ব 180 ডিগ্ৰী। ইয়াতে কিন্তু আমাৰ কোণ পিৰ মান দিয়া আছে 60 ডিগ্ৰী, যোগ কোণ কিউ সমান 180 ডিগ্ৰী। এতিয়া কোণ কিউ সমান হ'ব আমাৰ 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী, তাৰমানে হ'ব আমাৰ 120 ডিগ্ৰী। চ' আমি দুটা এনচাৰে পাই গ'লোঁ। চ' এটা এনচাৰ হ'ল আমাৰ যে এটা সমান্তৰিকৰ চ' 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে এটা সমান্তৰিকৰ এটা কোণ যদি 65 ডিগ্ৰী হয়, এটা কোণ যদি 65 ডিগ্ৰী হয়, বাকীকেইটা কোণৰ জোখ উলিওৱা। ঠিক আছে, এইটো আমি নাম দি লৈছোঁ এ বি চি ডি। চাবা এইটো যে দিয়া আছে, আমি জানো যে কি আমি জানো উই ন' ডেট সমান্তৰিকৰ বিপৰীত কোণবিলাক সমান হয়। গতিকে আমাৰ কি হ'ব, কোণ এ ইকুৱেল টু কোণ চি হ'ব আৰু কোণ বি ইকুৱেল টু কোণ ডি হ'ব। ঠিক আছে, এতিয়া আমি কি লিখিব পাৰোঁ, কোণ এ সমান কোণ চি আমি লিখিব পাৰোঁ 65 ডিগ্ৰী। এইটো তোমালোকে নিশ্চয় বুজিব পাৰিছা যে যিহেতু সমান্তৰিকৰ বিপৰীত কোণ সমান, তাৰমানে কি হ'ব কোণ এ সমান কোণ চি। এতিয়া আমি অন্য এটা ধৰ্ম খটুৱাম কি যে ওচৰা ওচৰি থকা দুটা কোণৰ যোগফল 180 ডিগ্ৰী, তাৰমানে কি হ'ব, এতিয়া তোমালোকে লিখি ল'ব ভালদৰে, মই বুজাই দিছোঁ যে কোণ এ প্লাছ কোণ বি ইকুৱেল টু হ'ব আমাৰ 180 ডিগ্ৰী। চ' আমি কোণ এৰ মান জানো 65 ডিগ্ৰী প্লাছ কোণ বি ইকুৱেল টু হ'ব 180 ডিগ্ৰী। চ' ইয়াৰ পৰা আমি কি পাম যে কোণ বি ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী, তাৰমানে কিমান হ'ব মাইনাছ কৰিলে, চ' এইটোৰ পৰা এইটো মাইনাছ কৰিলে 5
7 পৰা 1 গ'লে হ'ব 1 আৰু 1 মানে 115 ডিগ্ৰী ঠিক আছে কোণ বি 115 মানে আমি কি পাম যে কোণ বিৰ সমান যেটো কোণ ডি তাৰ মানে কোণ ডিটো পাম আমি 115 ঠিক আছে এটা বাকিটা কোণ কি হ'ল কোণ এ 65 কোণ বি 115 কোণ সি 65 আৰু কোণ ডি 115 তোমালোকে এনেকৈ লিখি দিবা সো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো তোমালোকৰ 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে এটা সমান্তৰিকৰ দুটা ওচৰ কোণৰ মাপৰ অনুপাত দিয়া আছে ঠিক আছে আৰু কোণবোৰৰ মাপ নিৰ্ণয় কৰিব দিছে যে ধৰা হ'ল সমান্তৰিক দুটাৰ ওচৰি থকা কোণ দুটাৰ মাপ তোমালোকে এনেকৈ লিখিবা যে এটা সমান্তৰিকৰ দুটা ওচৰি কোণৰ মাপ দিয়া আছে সো তোমালোকে ধৰিবা যে ধৰা হ'ল সমান্তৰিকটোৰ ওচৰি থকা কোণ দুটাৰ মাপ 2x আৰু 7x ঠিক আছে এতিয়া তোমালোকে জানা নিশ্চয় যে সমান্তৰিকৰ ওচৰি থকা দুটা কোণৰ যোগফল 180 ডিগ্ৰী সো আমি জানো সমান্তৰিকৰ দুটা ওচৰি থকা কোণৰ যোগফল 180 ডিগ্ৰী সো আমি এটো জানো সো ইয়াৰ পৰা আমি কি লিখিম কোণ এটা দিয়া আছে সো 2x প্লাস এটা দিয়া আছে 7x ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী সো এখিনি সব কৰা 9x ইকুৱেল টু হ'ব 180 ডিগ্ৰী সো x ইকুৱেল টু আমাৰ কিমান হ'ব 180 হৰণ 9 তাৰ মানে কি হ'ব মোৰ 20 ডিগ্ৰী যেটো আমি x ৰ মান 20 ডিগ্ৰী পালো এটা কোণ দুটা কি হ'ব 2 * 20 মানে 40 ডিগ্ৰী আৰু এটা হ'ব 7 * 20 মানে হ'ব 140 ডিগ্ৰী ঠিক আছে এইটো হৈ গ'ল তোমালোকৰ 7 নম্বৰ আনসাৰ এটা তোমালোকৰ 8 নম্বৰটো মই কৰি দিছো আলোচনা কৰিম সো 8 নম্বৰ কোৱেশ্চনটো মোক কি দিয়া আছে চাবা যে 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে এটা সমান্তৰিক দিয়া আছে সো সমান্তৰিকটো আমাৰ কি দিয়া আছে কৰ্ণ দিয়া আছে কৰ্ণ দুডাল দিয়া আছে সো আমি জানো যে সমান্তৰিক কৰ্ণ দুডালে ছেদবিন্দুত সমানে দ্বিখণ্ডিত হয় ঠিক আছে এইখিনি দিয়া আছে 9 এটো p q r s ঠিক আছে এতিয়া এইখিনি হ'ব আমাৰ 7 আৰু এইখিনি দিয়া আছে x + 2y আৰু এইখিনি দিয়া আছে 2x - 3 ঠিক আছে এটা চাবা যে সমান্তৰিকৰ যেহেতু কৰ্ণ দুডালে মধ্যবিন্দুত সমদ্বিখণ্ডিত হয় তাৰ মানে কি হ'ব এইখিনি সমান এইখিনি ঠিক আছে তোমালোকে নিশ্চয় লিখিব পাৰিবা ঠিক আছে ইয়াৰ পৰা আমি এটা কি লিখিম যে সমান্তৰিকৰ কৰ্ণ দুডাল যেহেতু এনেকৈ লিখিবা যে সমান্তৰিকৰ কৰ্ণ দুডাল যেহেতু মধ্যবিন্দুত সমদ্বিখণ্ডিত হয় গতিকে আমি কি লিখিব পাৰিম 2x - 3 = 7 আৰু কি লিখিব পাৰিম x + 2y = 9 ঠিক আছে এটো 1 নম্বৰ এটো 2 নম্বৰ দিয়া সো 1 নম্বৰৰ পৰা আমি কি পাম 1 নম্বৰৰ পৰা লিখিব পাৰিবা x - 3 = 7 সো 2x = কি হ'ব 7 + 3 ঠিক আছে এটা কিমান হ'ব ইয়াৰ পৰা লিখিলে যে x = হ'ব 10 হৰণ 2 তাৰ মানে 5 সো x ৰ মান 5 পাই গলা ঠিক আছে এতিয়া তোমালোকে 2 নম্বৰ সমীকৰণত বহাই দিয়া যে x ৰ মান 2 নং সমীকৰণত বহুৱাই পাও সো 2 ৰ পৰা আমি কি পাম যে x ৰ মান যেটো 5 আছে প্লাস 2y = 9 সো 2y = কিমান হ'ব 9 - 5 ঠিক আছে এটাকে y = কিমান হ'ব আমাৰ 9 over 5 গলে 4 হৰণ 2 তাৰ মানে y ৰ মান হ'ব আমাৰ 2 সো এইখিনি আমাক উলিয়াব দিছে যে x ৰ মান পালো 5 y ৰ মান পালো 2 সো আজিলৈ ইমানতে সামৰিছো সো নেক্সট তোমালোকে বাকিবোৰ হোমৱৰ্ক কৰিবা যি কেইটা পাৰা যদি নোৱাৰা মই কৰি দিম ঠিক আছে সো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ